নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি প্ৰথম কুৱেশ্যনটো হ'ল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মৃত্যুঞ্জয় নেক্সট কুৱেশ্যন কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া নেক্সট কুৱেশ্যন কোন তাৰিখে ৰাভা দিৱস পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 20 জুন 20 জুন তাৰিখে ৰাভা দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাৰ ৰাজত্বকালত মিজুমলাই অসম আক্ৰমণ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জয়ধ্বজ সিংহ নেক্সট কুৱেশ্যন অসমত কোন তাৰিখে গড় দিৱস পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 22 ছেপ্টেম্বৰ তাৰিখে অসমত গড় দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানখন বৰ্তমানলৈকে কিমানবাৰ সংশোধন কৰা হৈছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 106 বাৰ ভাৰতীয় সংবিধানখন বৰ্তমানলৈকে 106 বাৰ সংশোধন কৰা হৈছে নেক্সট কুৱেশ্যন অসমৰ বাহিৰে ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ আন কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাৰ দিনত ঘিলাধেৰী ঘাটৰ সন্ধি চুক্তি হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জয়ধ্বজ সিংহ নেক্সট কুৱেশ্যন চিপকো আন্দোলন কোন ৰাজ্যত সংঘটিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ উত্তৰাখণ্ডত নেক্সট কুৱেশ্যন নৰ্মদা বচাও আন্দোলনৰ মূল নেতাজন কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মেধা পাটেকাৰ নেক্সট কুৱেশ্যন গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰ্যভট্ট নেক্সট কুৱেশ্যন ভিটামিন বিৰ অভাৱত কোনবিধ ৰোগ হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বেৰি বেৰি নেক্সট কুৱেশ্যন সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আফ্ৰিকা মহাদেশত নেক্সট কুৱেশ্যন নাগাৰ্জুন সাগৰ বান্ধ কোনখন নদীত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কৃষ্ণা নদী নেক্সট কুৱেশ্যন অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জনক ৰূপে খ্যাত ব্যক্তিগৰাকীৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি অচ্যুত লহকৰ নেক্সট কুৱেশ্যন চাৰমিনাৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি তেলেংগানা নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ভাৰতীয় জাতীয় কংগ্ৰেছ নেক্সট কুৱেশ্যন অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো কি দিৱস হিচাপে উদযাপন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অভিৰুচি ক্ৰীড়া দিৱস নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যক মন্দিৰৰ দেশ বুলি জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি তামিলনাডু নেক্সট কুৱেশ্যন অসমীয়া সাহিত্যত শিলভদ্ৰ নামেৰে কাক জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰেৱতী মোহন দত্ত চৌধুৰী নেক্সট কুৱেশ্যন ভাৰতত পোনপ্ৰথমবাৰৰ বাবে ক'ত পঞ্চায়তী ৰাজ ব্যৱস্থা আৰম্ভণি হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰাজস্থান নেক্সট কুৱেশ্যন কোনজন মোগল সম্ৰাটে 1526 চনৰ পানীপথৰ যুদ্ধত যুঁজিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বাবৰ নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰাইছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ প্ৰমত্ত সিংহ নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় মহিলা আয়োগ কিমান চনত গঠন হৈছিল
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1992 চনত নেক্সট কুৱেশ্যন নাথুলা পাছ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ছিকিম নেক্সট কুৱেশ্যন অসমৰ তৈল নগৰী নামেৰে কোনখন চহৰক জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ডিগবৈ নেক্সট কুৱেশ্যন চিৰিয়াৰ ৰাজধানীৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডামাস্কাছ নেক্সট কুৱেশ্যন হাওৰা সেতু কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি হুগলী নেক্সট কুৱেশ্যন কোন চনত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1228 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আমাজন নেক্সট কুৱেশ্যন ভাৰতত মুঠ কিমানটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 34টা নেক্সট কুৱেশ্যন পদাৰ্থৰ চতুৰ্থ অৱস্থাটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি প্লাজমা নেক্সট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এক শৰণ নাম ধৰ্ম নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো ঘটনাক অসমৰ জালিয়ানৱালাবাগৰ গণহত্যা বুলি কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পথৰুঘাটৰ ৰণ নেক্সট কুৱেশ্যন তাজমহল কোনখন নদী পাৰত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি যমুনা নেক্সট কুৱেশ্যন পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমজন খেলুৱৈ কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মিলখা সিং নেক্সট কুৱেশ্যন দ্য ৱাকাৰ কাপ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফ্লয়িং স্পৰ্টছ ৱাকাৰ কাপ নিম্নলিখিত কোনটো ক্ৰীড়াৰ সৈতে সম্পৰ্কিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি গ'ল্ফ নেক্সট কুৱেশ্যন নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰাইছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ৰুদ্ৰসিংহ নেক্সট কুৱেশ্যন ভাৰতৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতিৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি দ্ৰৌপদী মুৰ্মু নেক্সট কুৱেশ্যন ভাৰতৰ মৰাপাটৰ প্ৰধান উৎপাদনকাৰী ৰাজ্য কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পশ্চিমবংগ নেক্সট কুৱেশ্যন পৃথিৱীৰ সৰ্বাধিক জনবসতিপূৰ্ণ চহৰ কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি টকিঅ' নেক্সট কুৱেশ্যন দ্য পিপুল অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱৰ্শ্বিপ হিন্দু সভ্যতাৰ লোকসকলে কাক উপাসনা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি পশুপতি নেক্সট কুৱেশ্যন সত্ৰীয়া নৃত্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2000 চনত নেক্সট কুৱেশ্যন পিৰামিডছ অফ ইণ্ডিয়া বুলি কোনখন ঠাইক জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চৰাইদেউ মৈদাম নেক্সট কুৱেশ্যন ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পেৰিছ নেক্সট কুৱেশ্যন অসমৰ তৃতীয়খন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থলৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চৰাইদেউ মৈদাম নেক্সট কুৱেশ্যন কোনখন নদীক ৰেৱা নামেৰে জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নৰ্মদা নেক্সট কুৱেশ্যন বীৰ চিলাৰায়ৰ প্ৰকৃত নামটো কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শুক্লধ্বজ
নেক্সট কুৱেশ্যন, ডিব্ৰুগড় জিলাত থকা বিমানবন্দৰটো ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মোহনবাৰী। নেক্সট কুৱেশ্যন, অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 3খন। নেক্সট কুৱেশ্যন, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মালিগাঁও। নেক্সট কুৱেশ্যন, পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চি ভি ৰমন। নেক্সট কুৱেশ্যন, আলি আই লিগাং উৎসৱৰ মুখ্য আকৰ্ষণ কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গুমৰাগ নৃত্য। নেক্সট কুৱেশ্যন, জিএছটিৰ সম্পূৰ্ণ অৰ্থ কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি সামগ্ৰী আৰু সেৱা কৰ। নেক্সট কুৱেশ্যন, ম্যানমাৰৰ মুদ্ৰাৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কিয়ট। নেক্সট কুৱেশ্যন, হোপমেন কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি টেনিছ। নেক্সট কুৱেশ্যন, সৰস্বতী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ লক্ষ্মীনন্দন বৰা। নেক্সট কুৱেশ্যন, কোনখন দেশে 2026 চনত কমনৱেলথ গেমছ আয়োজন কৰিব? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অষ্ট্ৰেলিয়া। নেক্সট কুৱেশ্যন, কোনজন খেলুৱৈ সন্মানত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মেজৰ ধ্যানচন্দ সিং। নেক্সট কুৱেশ্যন, সৌৰজগতৰ সেউজীয়া গ্ৰহ কোনটো? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ইউৰেনাছ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ পুৰণি ভংগিল পৰ্বতমালা হৈছে? অপশ্যন আছে কাৰাকোৰাম, সাতপুৰা, আৰৱালী, হিমালয়। শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি আৰৱালী। নেক্সট কুৱেশ্যন, কোন গুপ্ত শাসকক কবিৰাজ বুলিও জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সমুদ্ৰগুপ্ত। নেক্সট কুৱেশ্যন, কোন চনত চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল প্ৰদান কৰা হৈছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 2024 চনৰ 26 জুলাই।